মোৰ নাম শকুন্তলা দাস আৰু মোৰ ছোৱালী কৰবী দাস দিব্যাংগ আৰু মোৰ ঘৰ অঞ্চলী। এই দিব্যাংগ ছোৱালীৰ কাৰণে একো বস্তু সা সুবিধা পোৱা নাই আৰু তাই ক্লাছ 9 লগিন গৈছিল। ক্লাছ 9 পৰা স্কুল এৰি তাই বৰ্তমান আৰু একো কাম নাই, বেলেগ কাম নাই, বোৱা কটা কৰি থাকে। তাৰপিছত যিগিলা থোপা চাদৰৰ থোপা গুঠে সেইবিলাক কৰে। বৰ্তমান চিলা কামৰো মাথা মাৰি আছে, কিন্তু মই মেচিনটো দিব পৰা নাই। আৰু তাই হাতে দিয়ে কাপোৰ কাটি কেঁচি দি কাটি হাতে দিয়ে চিলা কৰে, ব্লাউজ চিলা কৰে, মোক ব্লাউজ চিলা কৰি দিছে। আৰু তাই বিৰাট ইচ্ছা তাৰমানে চিলাই মেচিনৰ কাৰণে। চিলাই মেচিনটো পালে হয়তো বহুত সুবিধা হয়। তাই চলাৰ কাৰণে হয়তো দিন হাজিৰাটো ওলাই থাকিব। চৰকাৰৰ পৰা একো সা সুবিধা বৰ্তমান পোৱা নাই। অৰুণোদয় আঁচনিটো পাই আছো। তাই পাই অৰুণোদয়টো পাই, বাকী আৰু বেলেগ একো পোৱা নাই তাইৰ সহায় সুবিধা। মুখ্যমন্ত্ৰী ছাৰে ধৰ কিবা যদি আমাক সা সুবিধা দেই, ছোৱালীটো চলি থকাৰ কাৰণে সেইটোৱে হয়তো বৰ নথৈ আনন্দিত হলো হয়। মাক বাপেক বহুত কষ্ট কৰি আমি ছোৱালীটো ডাঙৰ দীঘল কৰিছোঁ। তাৰপিছত অলপ মাজে মাজে বেমাৰ আজাৰ হৈ থাকে, বহুত কষ্টৰে তাৰমানে আৰু বাপেকে দিন হাজিৰা কৰি এনেকৈ চলাই আছে, চিকিৎসা কৰি আছে। যদি মুখ্যমন্ত্ৰী ছাৰে ধৰ এই দিব্যাংগ ছোৱালীজনীৰ মৰমত যদি কিবা সা সুবিধা আগবঢ়ায়, তেতিয়া হয়তো আমি মাক দেউতাকে হয়তো কৰবী দাসেও নথৈ আনন্দিত হ'ব। মোৰ নাম শকুন্তলা দাস আৰু মোৰ ছোৱালী কৰবী দাস দিব্যাংগ আৰু মোৰ ঘৰ অঞ্চলী। এই দিব্যাংগ ছোৱালীৰ কাৰণে একো বস্তু সা সুবিধা পোৱা নাই আৰু তাই ক্লাছ 9 লগিন গৈছিল। ক্লাছ 9 পৰা স্কুল এৰি তাই বৰ্তমান আৰু একো কাম নাই, বেলেগ কাম নাই, বোৱা কটা কৰি থাকে। তাৰপিছত যিগিলা থোপা চাদৰৰ থোপা গুঠে সেইবিলাক কৰে। বৰ্তমান চিলা কামৰো মাথা মাৰি আছে, কিন্তু মই মেচিনটো দিব পৰা নাই। আৰু তাই হাতে দিয়ে কাপোৰ কাটি কেঁচি দি কাটি হাতে দিয়ে চিলা কৰে, ব্লাউজ চিলা কৰে, মোক ব্লাউজ চিলা কৰি দিছে। আৰু তাই বিৰাট ইচ্ছা তাৰমানে চিলাই মেচিনৰ কাৰণে। চিলাই মেচিনটো পালে হয়তো বহুত সুবিধা হয়। তাই চলাৰ কাৰণে হয়তো দিন হাজিৰাটো ওলাই থাকিব। চৰকাৰৰ পৰা একো সা সুবিধা বৰ্তমান পোৱা নাই। অৰুণোদয় আঁচনিটো পাই আছো। তাই পাই অৰুণোদয়টো পাই, বাকী আৰু বেলেগ একো পোৱা নাই তাইৰ সহায় সুবিধা। মুখ্যমন্ত্ৰী ছাৰে ধৰ কিবা যদি আমাক সা সুবিধা দেই, ছোৱালীটো চলি থকাৰ কাৰণে সেইটোৱে হয়তো বৰ নথৈ আনন্দিত হলো হয়। মাক বাপেক বহুত কষ্ট কৰি আমি ছোৱালীটো ডাঙৰ দীঘল কৰিছোঁ। তাৰপিছত অলপ মাজে মাজে বেমাৰ আজাৰ হৈ থাকে, বহুত কষ্টৰে তাৰমানে আৰু বাপেকে দিন হাজিৰা কৰি এনেকৈ চলাই আছে, চিকিৎসা কৰি আছে। যদি মুখ্যমন্ত্ৰী ছাৰে ধৰ এই দিব্যাংগ ছোৱালীজনীৰ মৰমত যদি কিবা সা সুবিধা আগবঢ়ায়, তেতিয়া হয়তো আমি মাক দেউতাকে হয়তো কৰবী দাসেও নথৈ আনন্দিত হ'ব।